কৃষ্ণ যিজনা পৰম পুৰুষৰ কৃপাধন্য হৈ আমি জীৱজাতি ব্ৰতি আছোঁ। সৰ্বপ্ৰথমে সেইজনা পৰম পুৰুষৰ চৰণলৈ মহাপুৰুষৰ একেষাৰি অমৃতময় বাণীৰে আমি মহামুখমতী সেৱাভাগি ধৰা হৈছে। অ ভকতি মিনতি প্ৰণতি নাজানো হৰিয়ে মুতপৰে জ্ঞান শূন্য হি নমতি নাই ও তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰিয়ে দিওঁ মোক কটোৱা পদ ছায়াতলে ঠাই ৰাম ৰাম দিওঁ মোক কটোৱা পদ ছায়াতলে ঠাই ৰাম ৰাম। কৃষ্ণ। শ্ৰী শ্ৰী শংকৰদেৱ জন্মোৎসৱ উদযাপন সোণালী জয়ন্তী অনুষ্ঠান। স্থান শ্ৰী শ্ৰী শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰ, শিলপুখুৰী, হাতীখুলি। পৰম শ্ৰদ্ধাৰ আজি অনুষ্ঠানটিৰ সন্মানীয় সভাপতি শ্ৰীযুত মহিকান্ত নাথ ছাৰ, কাৰ্যকৰী সভাপতি কুলধৰ বৰা ছাৰ, যুটীয়া সম্পাদকদ্বয় শ্ৰীযুত প্ৰফুল্ল গগৈদেৱ ডাঙৰী প্ৰমুখ্যে, হীৰেণ কুমাৰ বৰুৱাদেৱ প্ৰমুখ্যে, আয়োজক সমিতিৰ সন্মানীয় ব্যক্তিসকল, মঞ্চত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, সংস্কৃতি তথা অসমৰ সংগীত জগতৰ পূজাৰীসকল, ইতিমধ্যে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহা কলা কৌশলী শিল্পীসকল, উদ্যোক্তাসকল প্ৰমুখ্যে, সমূহ সংস্কৃতিপ্ৰাণ ৰাইজ, আমি জয় জয়তে আমাৰ শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা আপোনাসকলৰ পবিত্ৰ চৰণলৈ মান্যানুসাৰে নিবেদন কৰা হৈছে। আজিৰ পৰা প্ৰায় কেইটামান দিনৰ আগত অনুষ্ঠানটোৰ সন্মানীয় সভাপতি মহিকান্ত নাথ ছাৰে আমাক দুৰ্ভাগ্যযোগে কথাটো জনালে যে আমাৰ হাতীগুলিত এটা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, তুমি যেনে তেনে এপাক আহিব লাগিব। আমাৰো সৌভাগ্য হ'ল আজি উত্তম ক্ষণত আপোনাসকলক সেৱা কৰিবলৈ সুবিধাকণ পালোঁ। এতিয়া ডাঙৰ কথাটো হ'ল ইমান এটা সুন্দৰ অনুষ্ঠানৰ ইয়াত আয়োজন কৰিছে, লোক কৃষ্টিকলাৰ এভাগী প্ৰদৰ্শনৰ অনুষ্ঠান, আৰু ইয়াক উদ্বোধনৰ দৰে এটা মহান দায়িত্ব আমাৰ শিৰত অৰ্পণ কৰা হৈছে। আচলতে যেতিয়া এটা অনুষ্ঠানত মুৰব্বীজন যেতিয়া অনুপস্থিত হৈ থাকে, তেতিয়া তাত থকা এজন সাধাৰণ ব্যক্তিয়ে অনুষ্ঠানভাগ সম্পাদন কৰে, সেইটো এটা স্বাভাৱিক কথা। অৰ্থাৎ বৰগছ নাথাকিলে এৰাগছে বৰগছৰ ভাও লয়। কিন্তু আজি আমাৰ বাবে, মোৰ জীৱনৰ বাবে এটা প্ৰত্যাহ্বান স্বৰূপ ক্ষণ, কাৰণ মোৰ সন্মুখত উপস্থিত থকাসকল প্ৰতিজন গুণৱন্ত ব্যক্তি, প্ৰতিজন নিজ নিজ আসনৰ একো একোজন পূজাৰী, একো একোজন ঋষি। শিক্ষাগুৰুসকলৰ কথা নকওঁৱেই, তেখেতলোকক আপোনালোকে জানেই। বাকীসকল আমাৰ গুৰু সংস্কৃতি বা লোক সংস্কৃতি একো একোজন সাধক। এই স্থানত আমাৰ দিহানাম জগতৰ ভোটাতৰা সদৃশ ব্যক্তি উপস্থিত আছে, গায়ন বায়নৰ ভোটাতৰা সদৃশ শিল্পী উপস্থিত আছে, আমাৰ লোক সংস্কৃতিৰ শিল্পী ইয়াত উপস্থিত আছে। বিভিন্ন ক্ষেত্ৰত আমাৰ অনুষ্ঠানৰ বা আমাৰ সংস্কৃতি জগতৰ সৌষ্ঠৱ বৃদ্ধি কৰিব পৰা বৰেণ্য ব্যক্তিসকল ইয়াত উপস্থিত আছে। তেনে স্থানত আমাৰ দৰে এজন সামান্যতম ব্যক্তিয়ে ইয়াত উদ্বোধন কৰাটো আমাৰ আচলতে মূৰ্খামিহে। তথাপিতো আমি আয়োজক সমিতিৰ
নিৰ্দেশক শিৰোগত কৰি এই স্থানত উপস্থিত হৈছোঁ। বিশেষ যে আমি কথা কৈ আপোনাসকলক আপ্লুত কৰিব পাৰিম সেয়া নহয়, আচলতে আমি আপোনালোকৰ অনুৰোধ বা আমি নিৰ্দেশকহে মান্যতা প্ৰদান কৰিছোঁ। হাতীঘুলি অঞ্চলটো সঁচাকৈ সংস্কৃতিৰ জগতখনত এডোখৰ বৰঘৰ সদৃশ। হাতীঘুলিয়ে বহু শিল্পী জন্ম দিছে, সাহিত্যিকৰ জন্ম দিছে। হাতীঘুলি বুৰঞ্জীয়ে প্ৰসিদ্ধ হাতীঘুলি শিলপুখুৰী অঞ্চলটো বুৰঞ্জীয়ে গৰকা এটা ঐতিহাসিক অঞ্চল। ৰজাদিনীয়া পুখুৰী, শিৱ মন্দিৰ, ইমান তাৰ কাষতে এই প্ৰেক্ষাগৃহটোত ৫০টি বসন্ত ইতিমধ্যে গুৰু জয়ন্তী অতিক্ৰম কৰিছে। এতিয়া ৫০টি বছৰ যেতিয়া অতিক্ৰম কৰি এটা বৰ্ণিল কাৰ্যসূচীৰ আয়োজন কৰিছে। এতিয়া এনেধৰণৰ কাৰ্যসূচীবিলাকে আচলতে আমাক জাতিটোক ধৰি ৰখাৰ আৰু জাতিটোৰ মৰ্যাদা বৃদ্ধি কৰাত সহায় হয়, আপোনালোকে জানেই। কিন্তু সাম্প্ৰতিক সময়ত আমি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। আজি অপ্ৰিয় হ'লেও এটা সত্য কথা, ইমান এটা সুন্দৰ অনুষ্ঠানৰ ইয়াত আয়োজন কৰিছে। আমাৰ শিৱসাগৰ অঞ্চলৰ শিক্ষাবিদসকল, একাংশ শিক্ষাবিদ ইয়াত উপস্থিত আছে, বয়োজ্যেষ্ঠসকল আছে, গুণৱন্ত গুণী জ্ঞানীসকল আছে। কিন্তু আমি এনে ব্যক্তিসকলে আমাক সময় দিব পাৰিছে, কিন্তু আমি নতুন প্ৰজন্মই এনে বৰ্ণিল অনুষ্ঠান তাত নিজকে অন্তৰ্ভুক্ত কৰাৰ পৰা আমি বিৰত হৈ আছোঁ। গতিকে ই আচলতে আমাক কিহৰ ইংগিত দিছে? আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী, যি সোণালী জয়ন্তী ইয়াত উদযাপন কৰা হৈছে, এই সোণালী জয়ন্তী অনুষ্ঠানটোৱে আমাক কি দিব? আমাক শান্তি সম্প্ৰীতিৰ বাৰ্তা দিব, আমাক সমন্বয়ৰ বাৰ্তা দিব। আৰু এই সমন্বয় আৰু শান্তিৰ বাৰ্তাবিলাকে আমি ভাবোঁ অনাগত দিনত উশৃংখলতা দূৰ কৰিব। আজি ইয়াত যুৱ প্ৰজন্মৰ উপস্থিতিৰ হাৰ কম, সেইটো কিন্তু আমাৰ বাবে এটা দুৰ্ভাগ্য। আজি দেখিছোঁ আমি সাম্প্ৰতিক সময়ত কোনোবা সাধাৰণ এটা অনুষ্ঠান, আমাৰ ইয়াৰ অনুষ্ঠান আয়োজন হয় আধ্যাত্মিক চিন্তাধাৰণাৰ বিপৰীতত, তাত কিন্তু যুৱ প্ৰজন্ম দলটোপ হেণ্ডলটোপ কৰি তাত উপস্থিত থাকে। সেইটো আমি বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু এই অনুষ্ঠানবিলাকত যিসকলত আমাৰ পিতৃপুৰুষ আছে, মই জানো পিতৃ যেতিয়া ঘৰখনত থাকিব, পিতৃক যেতিয়া আমি মান্যতা প্ৰদান কৰিম, সেই ঘৰখন মন্দিৰলৈ ৰূপান্তৰ হ'ব। আমি পুত্ৰসকলে যেতিয়া কোনো সিদ্ধান্ত নল'ম পিতৃক নোলোৱাকৈ, দেউতা আছে, দেউতাইহে জানে সকলো কথা, দেউতাক অগ্ৰাধিকাৰ দি যেতিয়া আমি কৰ্মবিলাক কৰিম, নতুন প্ৰজন্মই তেতিয়া আমাক বুজি পাব যে মোৰ দেউতাই দেখোন তেওঁৰ দেউতাকক ইমান শ্ৰদ্ধা কৰিব পাৰে, গতিকে ময়ো মোৰ দেউতাৰ শ্ৰদ্ধা নকৰি বা দেউতাৰ বিনা অনুমতিত মই অমুকটো কৰ্ম নকৰোঁ। গতিকে আজি ছাৰসকলে, আজি ইয়াত উপস্থিত থকা আমাৰ বৰেণ্য ব্যক্তিসকলে আমাক এটা বাট দেখুৱাই দিছে, কিন্তু আমি বাটটো নতুন প্ৰজন্মই লোৱাত কিন্তু কিছু ক্ষেত্ৰত ব্যৰ্থ হৈছোঁ। সেইটো আমি স্বীকাৰ কৰিবই লাগিব। ইমান এটা সুন্দৰ আজি বহুদিন অনুষ্ঠান আমি দেখিছোঁ, এনেধৰণে বৰ্ষীয়ান ব্যক্তিসকলক আমি প্ৰায় সততে নাপাওঁ, কিন্তু আজি বৰ্ষীয়ান ব্যক্তিসকলে ইয়াত সৌষ্ঠৱ বৃদ্ধি কৰিছে। চাওক আপুনি, 2800 সহস্ৰ ঋষি, শ্ৰীমদ ভাগৱততে কৈছে বেদৰ প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান। এতিয়া এই দেউতাসকল ইয়াত বহি আছে, একোজন যেন ঋষি বহি আছে ইয়াত। গতিকে এইটো খুব এটা সুন্দৰ, আমাৰ মাজত উপস্থিত হৈছে অসমৰ বৌদ্ধিক জগতৰ ভূতাতৰা ডক্টৰ ডম্বৰুধৰ নাথ ছাৰ। আমি ছাৰলৈও আমাৰ শ্ৰদ্ধা, আমি সেৱা নিবেদন কৰিছোঁ। গতিকে এজন অত্যন্ত অসমৰ বৌদ্ধিক জগতৰ ভূতাতৰা সদৃশ ব্যক্তিজন আজি আমাৰ মাজত আমি লগ পাইছোঁ। গতিকে ছাৰক ভগৱানে দীৰ্ঘজীৱী কৰক, ভালে থাকক। আপোনালোকে জানেই ইমান সুন্দৰ অনুষ্ঠানটি, লোককৃষ্টি কলাই আমাৰ জাতিটোৰ স্বাভিমান। আমাৰ ইয়াত দিহানাম জগতৰ কেইবাজনো বৰেণ্য শিল্পী ইয়াত বহি আছে, গায়ন বায়নৰ ভোটাতৰাসকল বহি আছে। গতিকে তেখেতলোকে নিশ্চয় ইয়াত অনুষ্ঠান প্ৰদৰ্শন হ'ব। গতিকে এই অনুষ্ঠানে আমাক এটা সুন্দৰ বাৰ্তা দিব। আমি সঁচাকৈ ভাবি ল'ম, আজি পুনৰ কৈছোঁ, যদিও আমাৰ মাজত উপস্থিতি সেৰেঙা হৈছে, কিন্তু আমি যিসকল নতুন পুৰুষ ইয়ালৈ আহিছে, তেখেতসকলেও যদি আমাৰ এই বিদ্বান ব্যক্তিসকলৰ যি ইয়াত বক্তৃতা আগবঢ়াব বা বিদ্বান ব্যক্তিসকলে যি ইয়াত আলোচনা কৰিব, এই আলোচনাবিলাক যদি তেওঁলোকে যে আলোকপাত কৰিব, তাক যদি সঁচাকৈ আমি হৃদয়ংগম কৰিব পাৰোঁ, তেতিয়া আমি ভাবি ল'ম যে অনাগত দিনত নতুন প্ৰজন্মৰ মাজত এটা ইতিবাচক প্ৰভাৱ পৰিব।
আপোনালোকে জানে কৃষ্টি সংস্কৃতি অবিহনে এটা জাতি কেতিয়াও পূৰ্ণাংগ হ'ব নোৱাৰে। সংস্কৃতি আমাক লাগিবই, কৃষ্টি আমাক লাগিবই। আমাৰ লোককৃষ্টিবিলাকে আমাক কিমান এটা সুন্দৰ সম্প্ৰীতিৰ এতিয়া অহা আৰু কেইদিনমানৰ পিছত আমাৰ বিহু আহি আছে। গতিকে বিহুৱে আমাক কি দিয়ে? বিহুৱে আমাক এটা সুন্দৰ বাৰ্তা দিয়ে, শান্তি, জাতি বৰ্ণ নিৰ্বিশেষে শান্তি সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা দিয়ে। গতিকে এই সমন্বয় বাৰ্তাটো আমি যেতিয়া লৈ ফুৰিম তেতিয়াহে আমি সমাজখনক সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰিম। নহ'লে আমি ব্যক্তিকেন্দ্ৰিক হৈ যাম। আমি ভোগৰ পাছে পাছে দৌৰি ফুৰিছোঁ। বিশ্বায়ন হৈছে হয় সংসাৰখন, সমাজখন বিশ্বায়ন হৈছে। আজি আমেৰিকাত ঘটা প্ৰতিটো ঘটনা আমি পকেটত থকা মোবাইলটোতে গম পাওঁ। কিন্তু আমাৰ হৃদয়খন তেনেধৰণে বহল হৈ যোৱা নাই। আমি হৃদয়বিলাক, পৃথিৱীখন যদিও বিশ্বায়ন হৈছে, মানুহবিলাক কিন্তু কংক্ৰিট হৈ পৰিছোঁ। আমি মানুহ আজি কেইদিনমানৰ আগত এজন বৰেণ্য ব্যক্তিয়ে কেইটামান শব্দ কৈছে যে পাপ কাক কয়? আমি যে পাপ কৰে বুলি কয়, পুণ্যনো কাক কয়? পাপ কৰে যেতিয়া মানুহৰ হৃদয়ত পৰশ্ৰীকাতৰ ভাৱ থাকিব, যেতিয়া মানুহে মানুহক হিংসা কৰিব। এই মানুহঘৰে বৰ উন্নতি সাধন কৰিছে, যিজন মানুহে মই যেতিয়া সহ্য কৰিব নোৱাৰিম সেইজনতকৈ আৰু পাপী নাই, সেইজনহে পাপী পৃথিৱীত। সৰ্বশ্ৰেষ্ঠ পাপী হ'ল সেইজনেই, যেতিয়া এজন মানুহে যেতিয়া অন্য মানুহ এজনক পাছফালৰ পৰা টানি থাকিব, তেওঁক যেতিয়া ভাল পাবলৈ নিশিকিব, মানুহৰ হৃদয়ত যেতিয়া মানৱ সেৱাটো নাথাকিব, সেইজনকহে পাপী বুলি কোৱা হৈছে। আৰু পুণ্য কোনজনে কৰে বুলি কোৱা হৈছে? পুণ্য কৰে যিজনে মানুহক সেৱা কৰিব পাৰে, মানুহ জ্ঞান কৰিব পাৰে, হৃদয়ত ভক্তি লৈ মানুহক যেতিয়া সেৱা, মানুহক ভাল পোৱাজনেই আচলতে মহাপুণ্যৱান। আপোনালোকে জানেই প্ৰভুৱে নিজে কৈছে, সমস্ত ভূততে ব্যাপী আছো মই ঈশ্বৰী, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গতিকে এই লোককৃষ্টিবিলাকে আমাক এই কথাবিলাক খুব সুন্দৰভাৱে কৈ যায়। আপোনালোকে আৰু এটা কথা জানে, আমি নামৰ মানুহ, কেতিয়াবা আমি নাম গাওঁ, নাম গাই থাকোঁতে গাওঁ হৰ, আমাৰ ধলিন দাই খুব সুন্দৰভাৱে টোকাৰী গীতত গায়, হৰ তকালৰ ৰাতি কৃষ্ণ বাহি বাই, গকুলৰ গোপিনী শুনি লৰি লৰি যায়। গতিকে এই শিল্পীবিলাকে আচলতে বৃন্দাবন ক্ষেত্ৰখন আমাক নামেৰে দেখুৱাবলৈ যত্ন কৰে। এতিয়া ডাঙৰ কথাটো হ'ল, কেতিয়াবা আমি নাম গাই থাকোঁতে ভাবোঁ শ্ৰীকৃষ্ণৰ সৈতে কোনোবাই 16,000 কৈছে, কোনোবাই 1600 কৈছে, বা আমি সেইটোলৈ নাযাওঁ, 1600 হওক বা 16,000 হওক, গোপিনীয়ে এজন কৃষ্ণৰ প্ৰেমত পৰিছিল। তেতিয়াতো গোপিনীসকলৰ মাজত দ্বন্দ্ব কাজিয়া হোৱা নাছিল। আমি সাম্প্ৰতিক সময়ত যদি এজন যুৱকৰ মাজত দুগৰাকী যুৱতীৰ যদি সম্পৰ্ক থাকে, আইন আদালতৰ ওচৰলৈ যাবগৈ লাগিব। এগৰাকী যুৱতীৰ লগত দুজন যুৱকৰ সম্পৰ্ক থাকিবলৈ হ'লে যুদ্ধ হ'ব, মৰা কটা সৃষ্টি হ'ব। কিন্তু প্ৰভুৱে যেতিয়া 16,000 গোপিনীৰ লগত যেতিয়া ক্ৰিয়া কৰিছিল, গোপিনীসকলৰ মাজত দ্বন্দ্ব কাজিয়া কিয় নাহিল? আহিব লাগিছিল ন, তাৰ বহু বছৰ আগতেই পৰস্তি হৰণ কৰিছে ৰাৱণে। এতিয়া শ্ৰীকৃষ্ণ বৃন্দাবন ক্ষেত্ৰত থাকোঁতেও গোপিনীসকলৰ মাজত তেনেকুৱা অন্যায় অনীতি হিংসুক ভাৱবিলাক আহিব লাগিছিল। কিন্তু আমি ভাবি ল'ম, মহাপুৰুষ গুৰুজনে যে কৈছে খুব সুন্দৰভাৱে, আচলতে দেউতাসকল থাকোঁতে, ছাৰসকল থাকোঁতে আমি এইখিনি কথা কোৱাৰ যোগ্যই নহয়, ক'ব নালাগে আচলতে, তথাপিতো দায় দোষ নধৰিব, মনৰ ভাৱটোহে প্ৰকাশ কৰিছোঁ যে মহাপুৰুষ গুৰুজনে কৈছে, ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি, হবে বোলে মোকে সেয়া লিঙি আছে হৰি। গতিকে আমাৰ যে লোকশিল্পীসকলে এই নামবিলাক কীৰ্তন ভাগৱতৰ পৰা সংগ্ৰহ কৰি হওক, আমাৰ দিহানাম টোকাৰী গীতৰ মাধ্যমেৰে, দেৱবিচাৰ গীতৰ মাধ্যমেৰে যে এই কথাবিলাক কয়, তাৰমানে কি, ভৈলন্ত মণ্ডলাকাৰৰ হাতে গ'লে ধৰি, হবে বোলে মোকে সেয়া লিঙি আছে হৰি। গোপিনীসকল, এতিয়া আমাৰ কাষতে দাদা আছে, লাহন দা আছে, আমি ইজনে যেতিয়া সিজনক ধৰি থাকোঁ, তেতিয়া মই ব্যক্তিজনে এখেতক লাহন দা বুলি ভাবি ল'ম, এখেতে মোক কমলা গগৈ বুলি ভাবি ল'ব। কিন্তু প্ৰভুক যেতিয়া মাজত লৈ গোপিনীসকলে সেই নৃত্যগীত কৰিছিল, ৰাধিকাই তুলসীক হয়তো ৰাধিকা বুলি ভবা নাছিল, কৃষ্ণ সম দেখিছিল। সেইকাৰণে তেওঁলোকৰ হৃদয়বিলাক পৰম পবিত্ৰ হৈছিল আৰু তেওঁলোকৰ মাজত দ্বন্দ্ব কাজিয়া নহৈছিল। গতিকে লোককৃষ্টিৰ এই অৱদানবিলাকে, নামবিলাকে আমাক যেনেধৰণে সম্প্ৰসাৰিত কৰি আহিছে বা যেনেধৰণে আমাৰ মাজত এটা প্ৰভাৱ পেলাই আহিছে, ইতিবাচক প্ৰভাৱ, সংস্কৃতিৰ প্ৰভাৱৰ জৰিয়তে শান্তি সমন্বয়ৰ বাৰ্তা যুগে যুগে থাকি যাব। আজি পুনৰ আমি আশা কৰিম শংকৰদেৱ জন্মোৎসৱ সোণালী জয়ন্তী মহোৎসৱৰ এই পবিত্ৰ অনুষ্ঠানটোৰ জৰিয়তে আমাৰ নতুন পুৰুষে লোকসংস্কৃতি বা লোককৃষ্টিবিলাকো
আগত যেনেধৰণে আমাৰ বৰেণ্য শিল্পীসকলে জীয়াই ৰাখিবলৈ যত্ন কৰিছিল, নতুন পুৰুষে এতিয়া অধ্যয়নশীলভাৱে গৱেষণা দৃষ্টিৰে পুনৰ সেইবিলাকক সজীৱ কৰি ৰাখিব, এয়া আমাৰ আহ্বান। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে সুন্দৰ এটা বাৰ্তা যাব, যি বাৰ্তাই এই শিল্পীসুলভ যেতিয়া মনটো আমাৰ মাজত থাকিব, উশৃংখলতা দূৰ হ'ব। বৰ্তমান অপ্ৰিয় হ'লেও এটা সত্য কথা, মেধা ছাত্ৰ ছাত্ৰী জন্ম দিছোঁ হয়, কিন্তু ভাল ছাত্ৰ ছাত্ৰী জন্ম দিয়াত আমি অভিভাৱকসকল ব্যৰ্থ হৈ পৰিছোঁ। ভাল ছাত্ৰ ছাত্ৰী জন্ম নোহোৱাৰ কাৰণে একাংশ ছাত্ৰ ছাত্ৰীৰ বাবে আমি বৃদ্ধাশ্ৰমবিলাকত মানুহবোৰ দিনে দিনে বৃদ্ধি হোৱা দেখিছোঁ। গতিকে আমাক ভগৱানে এনে শক্তি প্ৰদান কৰক, মেধা ছাত্ৰ ছাত্ৰী সমান্তৰালভাৱে ভাল ছাত্ৰ ছাত্ৰীৰ জন্ম হওক। যেতিয়া মানুহৰ হৃদয়ত শিল্পীসুলভ মন জাগৃত হৈ থাকিব, সেই মানুহজনে কেতিয়াও অন্যায় কৰিব নোৱাৰে। সেই মানুহজনে পিতৃক শ্ৰদ্ধা কৰিব জানে, সেই মানুহজনে তেওঁতকৈ সৰুজনক মৰম কৰিব জানে, দৰিদ্ৰ ব্যক্তি এজনক সেৱা কৰিব জানে, আৰু সেই মানুহজনে মানৱ সেৱা কৰিব জানে। যেতিয়া মানৱ সেৱা কৰিব পৰা হৃদয়খন যেতিয়া থাকিব, আমেৰিকাত থাকিলেও ছুটি পাব আহি পানি আমাৰ শিৱসাগৰৰ জকাইচুকত আহি পিতৃ মাতৃক সেৱা কৰিবলৈ। অতি পৰিতাপৰ বিষয়, আমাৰ যোৰহাটতে যেনেকুৱাবিলাক ঘটনা ঘটিছে, কেলৈ ঘটিছে? মানুহৰ মনত শিল্পীসুলভ মনটো নাইকিয়া হৈ পৰিছে। গতিকে এই অনুষ্ঠানটোৰ জৰিয়তে আমি আশা ৰাখিম ভগৱানে সকলোকে তেনে শক্তি প্ৰদান কৰিব, আৰু সমস্তজন সুখী হ'ব, সমৃদ্ধিশালী হ'ব, শান্তিময় হ'ব, আৰু সকলোকে ভগৱন্তে কৃপা কৰিব। লোককৃষ্টি কলাৰ জৰিয়তে শান্তি সম্প্ৰীতিৰ বাৰ্তা, যি উশৃংখলতাই আমাৰ মাজত দেখা দিছে, সামাজিক মহাব্যাধি আমাৰ মাজত সমাজখন পংগু কৰি পেলাইছে, আমাৰ ওচৰত আমাৰ প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে যুৱ উশৃংখলতা। এতিয়া যুৱ উশৃংখলতা নাইকিয়া কৰিবৰ ক্ষেত্ৰত এই লোককৃষ্টিৰ অৱদানবিলাক বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিক হৈ পৰিছে। আৰু আমি ভাবিছোঁ এই লোককৃষ্টি কলাৰ এই মহান অনুষ্ঠানটোৰ জৰিয়তে তেনে ইতিবাচক প্ৰভাৱ আমাৰ মাজত পৰিব। বৰেণ্য ব্যক্তিসকল আমাৰ মাজত উপস্থিত হৈছেহি, তেখেতসকলৰ বক্তৃতাৰে সকলোকে খোৰাক যোগাব, আৰু সেই খোৰাকৰ মাধ্যমেৰে আমাৰ মাজত পুনৰ সমন্বয়ৰ বাৰ্তা আহিব। এই কামনাৰে সকলোকে শ্ৰদ্ধা জনাইছোঁ, সকলোকে সেৱা জনাইছোঁ, আৰু সকলোৱে পবিত্ৰ চৰণলৈ লক্ষ্য কৰি অচতু মা সত্যগময়, প্ৰভু তুমি আমাক অসৎ পথৰ পৰা সৎ পথলৈ লৈ যোৱা। তমস্য মা জ্যোতিগময়, সেই প্ৰভু তুমি আমাক আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱাই দিয়া। মৃত্যুৰ মা অমৃতংগময়, মৃত্যু লাগিব, জন্ম হ'লোঁ যেতিয়া মৃত্যু হ'ম, প্ৰভু আমাক অকাল মৃত্যু নিদিবা, এনে মৃত্যু দিয়া যি মৃত্যু অমৃত সম মৃত্যু, যি মৃত্যুৱে আমি মুক্তি লাভ কৰোঁ। এই কামনাৰে সকলোকে সেৱা জনাইছোঁ। ধন্যবাদ। কৃষ্ণ।